প্ৰায় 85% মানে 85% ভোটদান হ'ল আজি অসমত কোনোবাই কৈছে প্ৰ ইনকামবেন্সি কোনোবাই কৈছে এন্টি ইনকামবেন্সি মোৰ হাতত এনে কোনো জাদুকৰী শক্তি এতিয়ালৈ নাই যে মই ইয়াক প্ৰ বা এন্টি ইনকামবেন্সি বুলি একেখাৰে কৈ দিলে নিজকে হয়তো ৰাজনৈতিক বিশ্লেষক বুলি প্ৰতিষ্ঠা কৰিব পাৰিম কিন্তু সেই কাম মই কৰিব বিচৰা নাই মাত্ৰ কিছু তথ্য দিম 90 দশকৰ পৰা 2011 চনলৈ অসমত এভাৰেজ 76% ভোটদান হৈছিল অসম আন্দোলনৰ পাছত 85 চনতো মাত্ৰ 78.37% ভোটদান হৈছিল অসমত 2001 চনতো যেতিয়া অগপক আতৰাই কংগ্ৰেছৰ চৰকাৰ হৈছিল 75.10% ভোটদান হৈছিল কিন্তু 2016 চনৰ পৰা অসমৰ ট্ৰেন্ড সলনি হ'ল 16ত 84.72% লোকে ভোটদান কৰিলে 2021ত ভোটদান হ'ল 82.42% আৰু এইবাৰ মানে 26ত প্ৰায় 85% কিন্তু 2021 আৰু 26ৰ মাজৰ ভোটদানৰ পাৰ্থক্য মাত্ৰ 3% মানে এই পৰিৱৰ্তনৰ আৰম্ভণি 2016তে হোৱা বিজেপিৰ এইটো তৃতীয়টো কাৰ্যকাল হেহে বহুতে ক'ব বিচাৰে এয়া এন্টি ইনকামবেন্সি কোনোবাই কয় মুখ্যমন্ত্ৰী হিচাপে এয়া হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো নিৰ্বাচন গতিকে তেওঁ যিকোনো উপায়েৰে নিজকে শ্ৰেষ্ঠ প্ৰতিপন্ন কৰিব লাগিব বাকি মুখ্যমন্ত্ৰী সকলোতকৈ ৰাজনৈতিক বিচক্ষণতাৰ পৰিচয় তেখেতে হয়তো দিবই লাগিব কোনোবাই কৈছে এবাৰ হিন্দু ভোটাৰ ওলাই আহিছে এই যে 3% ভোটাৰ এবাৰ বৃদ্ধি পাইছে 2021ৰ তুলনাত এই বৃদ্ধি মূলত উজনি উত্তৰ অসম আৰু বৰাক ভেলিত হৈছে উজনি আৰু উত্তৰ অসমৰ অংকটো বহুতে অসমীয়া লোক ওলাই আহিছে বুলি কৈছে যেটো হয়তো সত্য মন কৰিব 2016ত মহিলা ভোটদান বৃদ্ধি পায় অসমত আৰু 2021ত মহিলা ভোটদাতাৰ সংখ্যা প্ৰায় 1% পুৰুষতকৈ বেছি বৃদ্ধি পায় এইবাৰৰ তথ্য হাতত এতিয়ালৈকে আমাৰ পৰা নাই কিন্তু সম্ভাৱনা নুই কৰিব নোৱাৰি যে এই সংখ্যা বৃদ্ধি পাব গতিকে হয়তো প্ৰশ্ন এটো নহয় যে এয়া প্ৰ ইনকামবেন্সি নে এন্টি ইনকামবেন্সি আসলতে অসমত এটা ট্ৰেন্ড ইতিমধ্যে সেট হৈছে 80% প্লাস ভোটদানৰ মাত্ৰ কোনে বেছি ভোট দিছে সেই তথ্যই হয়তো ক'ব যে কোনে কোট কিয় ওলাই আহিছে এয়া মুখ্যমন্ত্ৰী যাদুনে অসমে শক্তিশালী বিৰোধী বিচাৰিছে সেই উত্তৰলৈ আমি অপেক্ষা কৰিব লাগিব